হেল্ল' বন্ধুসকল, এই চব একদম পূৰা বানপানী হৈ গৈছে আমাৰ এই চাইডে, পূৰা পানী একদম আগত এইজনে পূৰা পানী হৈ আছে। পূৰা পানী হৈ গৈছে, চিধি পূৰা পানী। কালি গোটেই ৰাতি বৰষুণ দি দি আজি এয়া পানী। আমাৰ নাও নাই, সাহায্য কৰিলে কৰিব পাৰে। এয়া কাজুদা আমাৰ নাও সাহায্য কৰিব পাৰে বুলি কৈছে। আমাৰ ঘৰটো এনেকুৱা ইমান পানী, আপোনালোকক দেখুওৱা নাই, গৈ দেখাই আছোঁগৈ। এয়া পাৰ হৈ গৈছে। তুমি গৈ থাকা, মই গৈ আছো। মোৰে ফেন দিছে নাই, মই বচাওঁ নেকি বোলো। এইফালেদি নাযাওঁ, এইফালেদি গ'লে কি হ'ব মানে গোটেই পানী হৈ যাব, পূৰা একদম কাপোৰ চাপোৰ চব তিতি যাব। এইখিনি এইফালেদি যাওঁ, যোনটো ৰাস্তাত আহিছোঁ সেইটো ৰাস্তাতে যাম এতিয়া। আৰু আগলৈ পূৰা পানী হৈ আছে, এক পাক গৈ আপোনালোকক দেখাই আছোঁ। এয়া একদম পূৰা এইফালে মানুহৰ ঘৰত পূৰা পানী সোমাই গৈছে। এইফালে আমি এইটো ৰাস্তাত নগ'লোগৈ, মানে সেইটো ৰাস্তাত পূৰা পানী হৈ আছে। পইচা পাতি আছে চব তিতি আদায় হৈ যাব। এইটো ৰাস্তাতে যাওঁ এতিয়া, পূৰা ফিল্ডত পানী হৈ গৈছে। এইটো ৰাস্তাতে আহি আছিলোঁ আমি, এতিয়া এইটো ৰাস্তাতে যাম। এয়া কুঁৱা এইটো। এয়া আহি পকা ৰাস্তাত উঠিলোঁ। এইটো ৰাস্তাই হয়, এইটো ৰাস্তাত যায় একদম আপোনাৰ চুফাকা প্ৰাক আৰু হেৰি মৰিগাঁও গাঁও যায় এই ৰাস্তাটো। আৰু সেয়া হৈছে আমাৰ নকচাৰীখন। এয়া কাজুদা মই এইটো ৰাস্তা দি আহিলোঁ, সিহঁতি একদম পূৰা এক পাক হৈ টুৱেল ভেটা হৈ আহিব। এইটোৱে হৈছে আমাৰ নকচাৰী। ইয়াৰ ৰাস্তাত পানী উঠি গৈছে, এইফালে একদম পূৰা জাম হৈ গৈছে, পানী যাবলৈ ৰাস্তা নাই। এয়া পূৰা জাম হৈ গৈছে, এইফালে একদম ওচৰত দোকান চোকান থকাৰ কাৰণে একদম চব যাব চাব ইয়াত পেলাই এনে পূৰা জাম হৈ গৈছে, পানী যাবলৈ ৰাস্তা নাই, পূৰা জাম হৈ গৈছে একদম পূৰা। এইকাৰণে মানুহৰ ঘৰত পূৰা পানী সোমাই গৈছে এই চাইডে। এয়া আমাৰ চাৰিআলিখন দোকান চোকান চব এতিয়া বনাই আছে। এনে হৈছে কাজুদা ঘৰ, কাজুদা দোকান। এয়া হৈছে আমাৰ কাজুদা ঘৰত পূৰা পানী হৈ গৈছে। এইফালে চব একদম পূৰা দলং পূৰা উপঙি গৈছেগৈ। একদম ভিতৰত পূৰা পানী, এইফালে স্কুটি একদম পূৰা ডুবি গৈছেগৈ, এইফালে পূৰা পানী হৈ গৈছে। ঘৰটো পানী সোমালে, কিন্তু আপোনালোকক দেখাইছোগৈ। কালি মানে কি হ'ল, স্কুটিখন মানে পূৰা ইয়ালৈকে একদম পূৰা পানী হৈ গ'ল। স্কুটিখন এতিয়া ষ্টাৰ্ট নোহোৱা গৈছে, পানী চানী সোমাই গ'ল নেকি ভিতৰত ইঞ্জিন চিঞ্জিনে। মানে স্কুটিখন আনি ইয়াতে খাৰা কৰি ৰাখি থৈ দিছোঁ। এতিয়া খোজকাঢ়ি যাব লাগিব ঘৰলৈ। এবাৰ স্কুটিখন কিক মাৰি চাওঁ ষ্টাৰ্ট হয় নেকি। বন্ধুসকল এতিয়া মানে চেল্ফটো মাৰিছোঁ, মানে চেল্ফটো লৈছে, মানে অলপ মনটো ভালেই লাগিছে, ষ্টাৰ্ট হ'ব যেন লাগিছে। এবাৰ কিকটো মাৰি চাওঁ ষ্টাৰ্ট হয় নেকি। চেল্ফত মানে লোৱা নাই। এবাৰ ষ্টাৰ্ট হৈছে। না কিকত লোৱা নাই, চেল্ফটো মাৰি চাওঁ। পূৰা পানী ওলাই আছে, পূৰা স্কুটিৰ পৰা
পানী পূৰা ইয়ালৈকে একদম পূৰা ঘৰত আমাৰ ঘৰতটো কঁকাললৈকে পানী পূৰা। বন্ধুসকল স্কুটিখন ষ্টাৰ্ট হ'ল, খুবেই ভাল লাগিছে মনটো। হ'লেও ডিলাৰলৈ লৈ যাম এবাৰ, ভালকৈ চাই মেলি দিব এটি। স্কুটিখন এতিয়া ঘৰৰ আগফালে দোকানখন থৈ দিছোঁ। ঘৰে গোটেই পূৰা বানপানী হৈ আছে, আপোনালোকক গৈ আমি দেখাই আছোঁ। চাই থাকক, ঘৰৰ চোতালত গোটেই একদম পানী হৈ গৈছে। আমাৰ ঘৰটো পূৰা পানী সোমালেগৈ। এতিয়া একদম পূৰা পানী একদম পূৰা ইয়ালৈকে হৈ গৈছে, পূৰা পানী একদম। এইফালে একদম বৰমাহঁতৰ ঘৰতো পানী সোমাওঁ মানে পানী অকণ অকণ সোমালেই। এয়া আমাৰ ঘৰটো গোটেইটো পানী একদম পূৰা বিচনালৈকে হৈ গ'ল। এই তলা মাৰি থোৱা আছে, এতিয়া নুখোলোঁ। এতিয়া খুলিলে মানে কি হ'ল, আকৌ বস্তুবোৰ উপঙি আছে, বাহিৰলৈ ওলাই গুচি আহিব, কিন্তু নুখোলোঁ এতিয়া। এই চাইডে এইটো নলা, এইফালে এইটো নলা, তো নলাৰ ওপৰত পূৰা পানী হৈ গৈছে। নাই মাছ নাই, আহি গৈছে মানুহ জমা, একদম মাছ মাৰিছে, মাছ চাবলৈ।